নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল পঢ়াশালীলৈ আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে ৰিজনিঙৰ এটা নতুন টপিক লৈ আহিছোঁ, সেয়া হৈছে নাম্বাৰ সিৰিজ। এই নাম্বাৰ সিৰিজ জনাৰ আগতে আমি কিছুমান টিপছ জানি লম, ঠিক আছে? যি টিপছৰ জৰিয়তে আমি কুৱেশ্যনবোৰ অতি সহজে আৰু কম সময়ৰ ভিতৰত সলভ কৰিব পাৰিম। প্ৰথমতে চাই লোৱা এটা সলভ কি হৈছে, প্ৰথমতে 8 আছিল, তাৰপিছত কি হৈছে 6 হৈছে, মানে কি কমি গৈছে, তাৰপিছত আকৌ কমিছে, আকৌ কমিছে। যদি এনেকে কমি যায়, সিৰিজটো যদি কোনো লাহে লাহে কমি যায়, তোমালোকে কি ভাবিবা যে ইয়াতে হয়তো বিয়োগ হৈছে আৰু নহলে হৰণ হৈছে, ঠিক আছে? আৰু এটা বুজি লও, যদি উল্টা হয়, ঠিক আছে, 2 4 6 8 10 যদি এনেকে বাঢ়ি যায়, ঠিক আছে, তেতিয়া তুমি ভাবিবা যে ইয়াতে কি হৈছে, হয়তো যোগ হৈছে আৰু নহলে, ঠিক আছে? আজি আমি এইবোৰ টিপছৰ জৰিয়তে কুৱেশ্যনবোৰ সলভ কৰিম। প্ৰথমতে দেখি লোৱা কি আছে ইয়াতে, 1ৰ পৰা 6 হৈছে, মানে বাঢ়ি গৈছে, 6ৰ পৰা 15 হৈছে। তাৰপিছত নেক্সট কি আছে সেইটো আমাৰ উলিয়াব লাগে। তাৰপিছত 45ৰ পৰা 66 হৈছে আৰু 66ৰ পৰা 91 হৈছে, এইদৰে বাঢ়ি গৈছে। তো বাঢ়ি গলে আমি কি কৰিম, হয়তো কি হৈছে ইয়াতে যোগ হৈছে আৰু নহলে পূৰণ হৈছে। তো আমি পূৰণ কৰি চাই লওঁ, 1ৰ লগত কি পূৰণ কৰিলে 6 হ'ব। 1ৰ লগত যদি আমি 6 পূৰণ কৰোঁ কি হ'ব, 6 হ'ব। নেক্সট কি আছে 6ৰ লগত কি পূৰণ কৰিলে 15 হ'ব। এনেকুৱা মিলিছে নেকি? নাই ন? 6ৰ ঘৰত 15 আছে নাই, তো ইয়াতে পূৰণ হোৱা নাই, ইয়াতে কি হৈছে যোগ হৈছে, ঠিক আছে? এতিয়া যোগৰ ট্ৰাই কৰোঁ। 1ৰ পৰা 6 মানে কিমান যোগ হৈছে ইয়াতে 5। নেক্সট 6ৰ পৰা 15 কিমান যোগ হৈছে নাই। নেক্সটটো আমাৰ উলিয়াব লাগে, দিয়া লাগে একেদৰে। নেক্সট কি আছে 45ৰ পৰা 66 মানে কিমান যোগ হৈছে 21 আৰু 66ৰ পৰা 91 হৈছে, মানে কিমান যোগ হৈছে 25। এইখিনি বুজিছা? এতিয়া চাই লওঁ, ঠিক আছে? 5ৰ পৰা 9 হ'বলৈ আকৌ যোগ হৈছে, ঠিক আছে? প্লাছ যদি আমি 9ৰ লগত 4 যোগ কৰোঁ তেন্তে কি হ'ব, ইয়াতে 13 আহিব, বুজিছা? আৰু 13ৰ লগত যদি আমি আকৌ 4 যোগ কৰোঁ কিমান পাম, 17 পাম। এইখিনি বুজিলো অলপ। বুজি পাইছা? এতিয়া চোৱা, এই 1 আৰু এই 5টো যোগ কৰি কিমান পাইছো আমি 6, আৰু এই 6 আৰু 9 যোগ কৰি কিমান পাইছো আমি। ঠিক একেদৰে এই 15ৰ লগত কিমান যোগ কৰিব লাগিব, এই 13টো। 15 আৰু 13 যোগ কৰিলে কিমান হ'ব 28। এইটো হ'ব আমাৰ কি এনসার, ঠিক আছে? চাই লব পাৰা যে 28ৰ লগত যদি আমি 17 প্লাস কৰো 45 হয় নে নহয়, মিলি গৈছে। তো এনসারটো কি হ'ব আমাৰ 28। ক্লিয়াৰ? নেক্সট ইয়াতে চোৱা 2ৰ পৰা কি হৈছে 5 হৈছে, তাৰ মানে কি 2ৰ লগত যদি আমি 3 যোগ কৰিলো কিমান হ'ব 5 হ'ব। নেক্সট 5ৰ লগত যদি 4 যোগ কৰিলো, ঠিক আছে, কি হ'ব 9 হ'ব। কিন্তু ইয়াতে চোৱা 9ৰ লগত কিমান যোগ হৈছে 10 যোগ হৈছে, কিবা মিলিছে নেকি? তো এই ক্ষেত্ৰত যোগ নহব, বুজিছা? ইয়াতে আমি কি কৰিম, 2ৰ লগত যদি আমি 2 পূৰণ কৰোঁ
কিমান হ'ব 4 আৰু 4 ৰ লগত 1 যোগ কৰিলে কি হ'ব 5 ঠিক আছে ঠিক একেদৰে 5 ৰ লগত আমি কি কৰিম 2 পূৰণ কৰিম কিমান পাম 10 আৰু 10 ৰ পৰা 1 বিয়োগ কৰিম নাই এখানে 5 তাৰপিছত 9 আহিছে ন নেক্সট কৰিম আমি 9 9 ক আমি 2 ৰে পূৰণ কৰিম কিমান হ'ব 18 প্ৰথমতে চোৱা কি হৈছে +1 তাৰপিছত -1 এতিয়া আকৌ কি হ'ব +1 হৈছে নেক্সট আকৌ কি কৰিম এই 19 ক আমি 2 ৰে পূৰণ কৰিম কিমান হ'ব 38 যোগ বিয়োগ যোগ এতিয়া আকৌ কি হ'ব বিয়োগ মানে 37 ঠিক আছে নেক্সট আকৌ এই 37 ক 2 ৰে পূৰণ কৰিম কিমান হ'ব 74 যোগৰ পিছত বিয়োগৰ পিছত কি হ'ব আকৌ এনসার কি হৈছে আমাৰ 75 এতিয়া আমি চাই লম 75 ক'ত আছে এই অপচন বি কি আছে 75 তো অপচন বি কি হ'ব কারেক্ট ঠিক আছে 75 বুজিছা নেক্সট আৰু এটা চাই লও ইয়াতে চোৱা কি আছে 4 ৰ পৰা কি হৈছে 8 আছে তাৰপিছত 8 ৰ পৰা 28 তাৰপিছত 80 মানে লাহে লাহে বাঢ়ি গৈছে তো বাঢ়ি গলে কি কৰিব লাগে আমাৰ হয়তো যোগ কৰিব লাগে আৰু নহলে পূৰণ কৰিব লাগে আমি এবাৰ যোগ কৰি চাই লও কি হয় কিমান যোগ হৈছে ইয়াতে 4 যোগ হৈছে ইয়াতে 20 তাৰপিছত 62 সরি 52 কিবা সিকোয়েন্সৰ মিল পাইছে নেকি তোমাক মানে ন তুমি অলপ বেলেগ পদ্ধতিৰে ট্রাই করো ঠিক আছে যদি আমি 3 এর পাওয়ার 1 লও ঠিক আছে 3 এর পাওয়ার 1 হলে কি হবে 3 আর তার লগত যোগ 1 করব কিমান হবে 7 নেক্সট 3 এর পাওয়ার আমি কি করি 2 লও কি হবে 9 আমি এটা কি করি 9 এর পর -1 করব কিমান হবে 8 আকৌ কি কৰিম এই 3 এর পর আমি 3 লিখছি কিমান হ'ব 27 প্লাস মাইনাস আকৌ কি হ'ব মাইনাস কি হ'ব 26 সরি প্লাস মাইনাস কি হবে এটা প্লাস হবে মানে 28 ঠিক আছে নেক্সট 3 পাওয়ার 4 করে দিছো ঠিক আছে 3 পাওয়ার 4 কি হবে আমার 81 এতিয়া 81 পৰা -1 কি হ'ব 8 এইখিনি তো বুজিছা এতিয়া আমি কি কৰিম 3 পাওয়ার 5 3 পাওয়ার কি কৰিম 5 কৰিম ঠিক আছে তো 3 পাওয়ার 5 কৰি কি হ'ব 243 ইয়াতে কি হৈছে মাইনাস আমি কি কৰিম ইয়াতে প্লাস 1 কৰিম কি হ'ব 240 ঠিক আছে নেক্সট কি কৰিম আমি 3 পাওয়ার 6 কৰিম 3 পাওয়ার 6 কৰিলে কি হ'ব 729 আৰু ইয়াৰ পৰা -1 কি হ'ব 728 আমাৰ आंसर আছে জি নম্বৰটো কি হ'ব आंसर 728 ঠিক আছে নেক্সট ইয়াতে সোয়া কি আছে 0 6 24 60 120 210 তাৰপিছত কোৱেশ্চন মাৰ্ক আমাৰ এইটো উলিয়াব লাগে যদি আমি যোগ কৰি চাও তাতে কি হ'ব ইয়াতে কিমান হ'ব +6 নেক্সট প্লাস 18 তাৰপিছত নেক্সট প্লাস 36 তাৰপিছত
60 হয়নে ইয়াতে সিকোয়েন্সটো কিবা মিল আছে নেকি 6 18 36 60 কিবা মিল আছে নেকি মিল নাই ন তো তাৰ মানে কি ইয়াতে যোগ কৰি আমি উলিয়াব নোৱাৰিম সেইকাৰণে আমি নেক্সট পদ্ধতি ট্ৰাই কৰিম পুৰণৰ পদ্ধতি ঠিক আছে এইটো যদি আমি 1 ৰ পাৱাৰ 2 লওঁ ঠিক আছে আৰু তাৰ পৰা 1 বিয়োগ কৰি কিমান হ'ব 1 ৰ পাৱাৰ 8 মাইনাছ 1 কিমান হ'ব 0 এটা পাইছো তাৰপিছত নেক্সট যদি কৰো 0 ৰ পাৱাৰ 2 লওঁ কিমান হ'ব 4 হ'ব 4 ৰ পৰা 2 বিয়োগ কিমান হৈছে 2 তথাপিও মিলা নাই ঠিক আছে তো আমি বেলেগ আৰু এটা ট্ৰাই কৰিম ঠিক আছে এতিয়া যদি আমি 1 ৰ পাৱাৰ 3 লওঁ কিমান হ'ব 1 মাইনাছ 1 কিমান আহিল হয় 0 আহিল তাৰপিছত যদি 2 ৰ পাৱাৰ 3 লোৱা হয় কিমান হ'ব 8 হ'ব আৰু 8 ৰ পৰা 8 টো কি কৰিম মাইনাছ কৰিম কিমান হৈছে 6 মিলি আছে ন নেক্সট আমি কি কৰিম 3 ৰ পাৱাৰ 3 কৰিম কিমান হ'ব 27 और 27 पर आमी एक माइनस करें माइनस कितना होगा 20 এইখিনি বুজিছা নেক্সট কি করব আমি 3 পাওয়ার 4 পাওয়ার 3 4 পাওয়ার 3 মানে কিমান 60 और 64 पर আমি কি করি 4 টো মাইনাস করে দিম কিমান আহিব আমাৰ 60 তাৰপিছত কি কৰিম আমি 5 ৰ পাৱাৰ 3 কৰি দিম কিমান হ'ব 125 আৰু এই 125 ৰ পৰা 5 টো মাইনাস কৰি দিম মাইনাস 5 কিমান দিব 120 ঠিক আছে নেক্সট কি কৰিম 6 ৰ পাৱাৰ 3 কৰি দিম 6 ৰ পাৱাৰ 3 কৰি কি হ'ব 216 আৰু এই 216 ৰ পৰা আমি 6 টো মাইনাস কৰি দিম মাইনাস 6 কিমান হৈ যাব 200 নেক্সট কি আহিব 7 ৰ পাৱাৰ আমি কি কৰিম 7 ৰ পাৱাৰ যদি আমি কি কৰো কিমান আহিব 340 ঠিক আছে ইয়াৰ পৰা আমি কি মাইনাস কৰিম মাইনাস 7 কিমান আহিব আমাৰ 330 आंसर टू की रहे 336 साइड ऑफ আছে ऑप्शन शीट আছে 336 आंसर टू কি হ'ব 336 বুজি পাইছা নেক্সট এইটো দেখুন ভগ্নাংশৰ ওপৰত আছে তো প্ৰথমতে আমি ইয়াৰ লগ কেটা আছে কি আছে 1 3 5 আৰু 7 নেক্সট আমাৰ উলিয়াব লাগে ইয়াতে কি হৈছে চোৱা বাঢ়ি গৈছে তাৰ মানে কি হয়তো যোগ হৈছে নহলে পূৰণ হৈছে আমি যোগ কৰি ট্ৰাই কৰি লওঁ 1 ৰ পৰা 3 মানে +2 ইয়াতে +2 ইয়াতো +2 নেক্সট কি হ'ব ইয়াতো +2 হ'ব 7 ৰ লগত যোগ কৰিলে কি হ'ব 9 और और কি আছে 2 4 8 16 एक्सप्रेशन ইয়াতো বাঢ়ি গৈছে তাৰ মানে হয়তো পূৰণ হৈছে নহলে যোগ হৈছে আমি যদি 2 ৰ পাৱাৰ 1 লওঁ কি হ'ব ইয়াতে 2 ৰ পাৱাৰ যদি 2 ইয়াতে 2 ৰ পাৱাৰ 3 ললে কি হ'ব ইয়াতে 2 ৰ পাৱাৰ যদি আমি 4 লওঁ কি হ'ব 16 then next কি হ'ব next হ'ব 2 ৰ পাৱাৰ 5 2 ৰ পাৱাৰ 5 2 ৰ পাৱাৰ 5 মানে কি 32 তুমি হৰ কিমান পাইছো 32 আৰু লগ কিমান আছে আমাৰ লগ আছে 9 ভগ্নাংশটো কি হ'ব 9/32
এতিয়া আমি চাই ল'ম অপশ্যন ক'ত আছে এইটো এই নম্বৰ অপশ্যন এটা কি আছে 9/32 এনে কৈছে এটা কি হ'ব 9/32 ক্লিয়াৰ বুজি পাইছা তো আজি আমি কি শিকিলো যে যদি কোনো এটা সিরিজ লাহে লাহে বাঢ়ি যায় তেতিয়া আমি কি দৰে কৰিব লাগে ঠিক আছে নেক্সট ক্লাছত আমি শিকিম যদি কমি যায় বুজিছা নেক্সট ক্লাছত আমি ট্ৰিকৰ সহায়ত যদি কমি যায় নাম্বাৰ সিরিজ তেতিয়া আমি কোৱেশ্চনবোৰ কিদৰে সলভ কৰিব লাগে এটো শিকি লম ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ